টিফিন বক্সবোৰৰ যদি দুটা ভাগ থাকে তেনেহ'লে ৰুটি আৰু চব্জিহে জুৰে। তাৰ লগত যদি আৰু এক্সট্ৰাকৈ ভাগ থাকে তেতিয়া মাকবোৰৰ অলপ টেনশ্যন দূৰ হৈ যায়। কালাৰফুলত ধৰক ফ্ৰুটছে এড কৰিব পাৰে, যেনেকৈ এপল হওক বা অৰেঞ্জ হওক, আৰু ঢেৰ কিবাকিবি ফ্ৰুট যদি এড কৰে ল'ৰা ছোৱালী খায়ো ভাল পাব, আৰু ল'ৰা ছোৱালীয়ে মানে টিফিনবোৰ খাব যদি কালাৰফুল। আজি যেনেকৈ মই টিফিন বক্স এটা আপোনালোকৰ ওচৰত লৈ আহিছোঁ, যিটো 3টা ভাগ আছে। এতিয়া আপোনালোকে মিলাই মিলি চব্জি ভাজি কিবা ফ্ৰুটছ এড কৰিব পাৰে। আৰু টিফিনৰ কোৱালিটি ইমান বেছি ভাল হয়, এনেকুৱা নহয় যে লাইট ৱেইটৰ হয়। আৰু এয়া দেখা পাইছে ন, প্লাষ্টিকৰ নিচিনা, মানে ইটোৰ লগত সিটোৰ কোনো কানেকশ্যন নাই। কিবা যদি লিকটীয়া বস্তুও দিয়ে ধুনীয়াকৈ মানে পূৰা বিয়পি নাযায়, আপোনালোকে ইজি ল'ব পাৰিব। এইটো লক মৰা ছিষ্টেমটো খুব ধুনীয়া হয়। আৰু ভিতৰটো মেইন কথা কি, ভিতৰটো ষ্টীলৰ হয়, আৰু ষ্টীল হ'লেও মানে গৰম গৰম বস্তুবোৰ গৰম হৈ থাকে আৰু কোনো ধৰণৰ ক্ষতিদায়কো নহয়। এয়া চাওকচোন, তাৰ লগতে এটা ধৰক চামুচ ফ্ৰীকৈ দিছে, আৰু কোৱালিটিও বহুত বেছি ভাল হয়। আপোনালোকে কমেণ্টত লিংক বুলি ক'ব, মই আপোনালোকক দি দিম। লগতে এই ফ্লিপকাৰ্টৰ প্ৰডাক্টটো কেছ অন ডেলিভাৰী এভেইলেবল আছে, আপোনালোকে ইজিলি বাই কৰিব পাৰিব। বেছি দামো নহয়, কোৱালিটিৰ একৰ্ডিঙত বহুত বেছি ভাল প্ৰাইজত দি আছে।